যোৰহাট, শিৱসাগৰ, গোলাঘাট এই তিনিখন ডিষ্ট্ৰিক্টৰ মহিলাৰ মাজত আমাৰ দেৱী শক্তিৰ নাম পৰিৱেশন আৰম্ভ হৈছে। এই নাম পৰিৱেশন আচলতে আমাৰ আছিলে 21 ছেপ্টেম্বৰত, যিহেতু জুবিন গাৰ্গৰ এই বিয়োগত আমি অতি মৰ্মাহত হ'লোঁ। সেইকাৰণে এই অনুষ্ঠানটো পষ্টপন কৰি আজি দিনটোত আৰম্ভ কৰিছোঁ। আমি তেখেতৰ যি বিয়োগ, আমি অত্যন্ত সকলোখিনি আমি মৰ্মাহত হৈ আছোঁ। তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই আমি এই অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। তেখেতৰ আমি সদায় আমাৰ মাজত জীয়াই ৰাখিবলৈ চেষ্টা কৰিম। আজি 1000 মহিলা আহিছে বিভিন্ন প্ৰান্তৰ পৰা, শিৱসাগৰ, যোৰহাট, নামটি, গোলাঘাট ইত্যাদি জেগাৰ পৰা আহিছে। নমস্কাৰ। প্ৰথমতেই আমাৰ দেৱী শক্তি সামাজিক সাংস্কৃতিক আৰু আধ্যাত্মিক সমাজৰ উদ্যোগত আৰু যোৰহাট নগৰ মহিলা সমিতিৰ সহযোগত আমি মহামায়া নামভাগি পাতিবলৈ আমি ইতিমধ্যে আগবাঢ়িছিলোঁ। কিন্তু আমাৰ অতি দুখৰ বিষয়, আমাৰ অসম সন্তান সকলোৰে আমাৰ যুৱকণ্ঠ, তেওঁক আমি অকালতে হেৰুৱালোঁ। সেইকাৰণে তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই আমাৰ এই মহালয়া নামভাগি আমি স্থগিত ৰাখি আজি এই শুভৰ দিনত, আজি চতুৰ্থী তিথি, আমাৰ দেৱী ইতিমধ্যে আমাৰ মৰ্ত্যলৈ আগমন হ'লেই। সেই চতুৰ্থী তিথিৰ মহান তিথিত আমি আজি তেওঁ দুৰ্গা দেৱীৰ চৰণত আমি প্ৰাৰ্থনা জনাইছোঁ, যাতে প্ৰয়াত জুবিন গাৰ্গে যাতে আত্মাই সদ্গতি লাভ কৰে, তেখেতে যাতে অমৰ হওক, আমাক আকৌ আমাৰ মাজলৈ আহি তেখেতে ন সৃষ্টিৰে তেখেতে আকৌ আমাৰ অসমখনক সজাই তোলক। অসম তেওঁৰ কাৰণে ৰৈ আছে, তেওঁ আকৌ আহক। আমি তেওঁলৈ কাতৰ প্ৰাৰ্থনা কৰিছোঁ, জুবিন তুমি আকৌ আহা, আমাৰ মাজলৈ আকৌ আহা। তোমাক আমি আজি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। এটাই মাত্ৰ ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ, তোমাৰ যি অমৰ সৃষ্টি কৰি থৈ গ'লা, সেইখিনি আমাৰ অসমীয়া ৰাইজে কেতিয়াও নাপাহৰে। তুমি অসমৰে নহয়, তুমি গোটেই পৃথিৱীৰে গৌৰৱ। তুমি আহি আকৌ তোমাৰ কামখিনি পুনৰ তুমি আকৌ আগবঢ়াই নিয়া, আমি তাকে কামনা কৰিছোঁ। আৰু আজি তেওঁৰ চৰণত আমি শ্ৰদ্ধাঞ্জলি জ্বলাই আৰু তেওঁ স্মৰণ কৰি আমি দুৰ্গা দেৱীৰ নাম ইতিমধ্যে আমি গালোঁ। আমি দুৰ্গা দেৱীয়েও আমাৰ সকলোৰে আমাৰ এতিয়া দুৰ্গা দেৱীৰ চৰণত আমি আহি আছে। কাইলৈৰ পৰা পঞ্চমী, বিভিন্ন জেগাত দেৱী কাইলৈৰ পৰা আনিব মণ্ডপলৈ। আমি সকলোৱে একেদৰে প্ৰাৰ্থনা কৰিছোঁ, আমি তেওঁ আত্মাই সদ্গতি লাভ কৰক, তেওঁ য'তে আছে ত'তেই সুখেৰে থওক, তাৰ পৰাই আমাক আশীষ দিয়ক, যাতে তেওঁ পথেৰে আমি আগবাঢ়িব পাৰোঁ। তেওঁ যেনেকৈ অসমখনক সকলোকে তেওঁ আগবঢ়াই নিছিলে, অনুপ্ৰাণিত কৰিছিলে, সেইদৰে তেওঁ তাৰ পৰাই আমাক অনুপ্ৰাণিত কৰক, আৰু যাতে আমাৰ ইয়ালৈ ধৰালে আকৌ তেওঁ আহক, আহি পেলাই পুনৰ তেওঁ জন্ম লওক, এই ভগৱানৰ ওচৰত প্ৰাৰ্থনা। আৰু আজি আমি যিটো অনুষ্ঠান পাতিলোঁ, সেই অনুষ্ঠানটোৰ যিসকলে আজি সহযোগিতা আগবঢ়ালে, আমি প্ৰথমতে সকলোৱে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ। তাৰপাছত দেৱী মাৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ, যাতে তেওঁ আত্মাই সদ্গতি লাভ কৰক। আৰু আহা যি আমাৰ পূজা আছে, পূজা কাইলৈৰ পৰা পঞ্চমী, ষষ্ঠী, সপ্তমী, অষ্টমী, নৱমী, দশমী, গোটেইকেইদিন সকলোৱে শান্তিৰে যাতে আগবাঢ়ে, সকলোৱে যাতে দেৱী মাৰ চৰণত প্ৰাৰ্থনা কৰে। আমাৰ জুবিন গাৰ্গৰ লগতে সকলো ভাৰতৰ গোটেই পৃথিৱীৰ অসমৰ সকলো ৰাইজ যাতে সুকলমে থাকে, আমাৰ মাজৰ পৰা হিংসা, অসূয়া, অনীতি সকলো আঁতৰি যাওক, তাকে দেৱী মায়ে কৃপা কৰি যাওক, তাকেই মই আজি কামনা কৰি মোৰ ক'বলগীয়াখিনি মই ইমানতে সামৰিলোঁ। ধন্যবাদ। নমস্কাৰ জনাইছোঁ। আমাৰ আজি আচলতে যিটো অনুষ্ঠান পৰিৱেশন হৈ আছে, আমি অনিচ্ছাকৃতভাৱে হ'লেও আমি পাতিছোঁ। একমাত্ৰ আমাৰ প্ৰাণৰ শিল্পীগৰাকী জুবিনৰ যাতে আত্মাই শান্তি পাওক, আৰু এই নামৰ জৰিয়তে, যিহেতু কলিত নামেই সৰ্বস্ব, গতিকে আমি নামৰ জৰিয়তে যাতে আমি সেই পুণ্যাত্মাগৰাকীৰ আত্মাৰ কাৰণে আমি ভাবিব পাৰোঁ, সদ্গতি কৰিব পাৰোঁ, সেই উদ্দেশ্যে আমি 21 তাৰিখে হ'বলগীয়া অনুষ্ঠানটি স্থগিত ৰাখি আমি আজি অনুষ্টুপীয়াকৈ, আমাৰ বহুতো ইয়াৰ লগতে সংলগ্ন অনুষ্ঠান আছিল, কিন্তু আমি সকলো ইতিমধ্যে বাতিল কৰিছোঁ, আৰু সকলো বাতিল কৰি মাত্ৰ নামেৰে আমি তেওঁক মানে সদ্গতি জনাইছোঁ আত্মাটোক, আৰু সেয়ে আমাৰ উদ্দেশ্য। কিন্তু আমাৰ যি ধৰণে আমি পাতিম বুলি মনত ভাবিছিলোঁ, আমাৰ বহুত পৰিকল্পনা আছিলে, কিন্তু আমি সেইটো হয়তো আমি কেতিয়াও কৰিব নোৱাৰোঁ, যিহেতু আমাৰ অন্তৰত শুওঁতে খাওঁতে অনবৰ্ত মাত্ৰ এটাই নাম এতিয়া বৰ্তমান প্ৰতিধ্বনি হৈ আছে অন্তৰত। গতিকে আমি সেইবোৰ সকলো বাতিল কৰি মাত্ৰ এই অনুষ্টুপীয়াকৈ আৰু এই অনুষ্ঠানভাগে আমি এতিয়া আমাৰ মৰাণ, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, বোকাখাট
আৰু গুৱাহাটীৰো 2 এগৰাকী আছে। সকলোখিনি গোট হৈ এয়াই আমি পৰিৱেশন কৰিছোঁ।